সো আজিৰ এই পেপাৰৰ প্ৰথম প্ৰশ্নটো আমি চাওঁ কুৱেশ্যন নম্বৰ 21 Choose the correct option given in the questions below to fill the blank spaces. The teacher told us that the price তাৰপিছত খালী ঠাই আছে হয়নে আমাৰ লগত চাৰিটা অপশ্যন আছে সো এই প্ৰশ্নক আমি চাবলৈ যাওঁতে দুই তিনিটা এংগেলৰ পৰা আমি চাবলগীয়া হয় প্ৰথম কথাটো আমি চাম এইটো ষ্টেটমেণ্ট হৈ আছে নে ইনডাইৰেক্ট হৈ আছে মানে ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যনত আছে সো আমি দেখোঁতে গম পাইছোঁ এইটো হ'ল এটা ইনডাইৰেক্ট নেৰেশ্যনৰ বাক্য হয়নে নহয় কাৰণ আমাৰ ডেট কনজাংশ্যন দি পেলাই কমপ্লিট ষ্টেটমেণ্টত শেষ কৰিছে লাষ্টত আমাৰ যিটো পাংচুৱেশ্যন মাৰ্ক হয় সেইটো ফুল ষ্টপ আছে সো ডেট মিনছ আমি ৰিপৰ্টেড আৰু ৰিপৰ্টিং ষ্ট্ৰাকচাৰৰ পেটাৰ্ণত আমি ইয়াক ছল্ভ কৰিবলৈ চেষ্টা কৰিম সো দ্য টিচাৰ ট'ল্ড আছ এইটো এটা ৰিপৰ্টিং স্পীচ হয় হয়নে ৰিপৰ্টিং মানে পাৰ্ট অফ দ্য স্পীচ হয় ৰিপৰ্টিং ক্লজ হয় যদি ৰিপৰ্টিং ক্লজ পাষ্ট ইনডিফিনিটত থাকে আমাৰ নিয়ম কি হ'ব ৰিপৰ্টেড ক্লজটো মানে কোটেশ্যনৰ ভিতৰত থকা ক্লজটো কৰস্পণ্ডিং পাষ্টলৈ পৰিৱৰ্তিত হ'ব ডেট মিনছ আমাৰ লগত ৰেষ্ট অফ দ্য পাৰ্ট যিটো হয় সেইটো পাষ্ট ফৰ্মত থাকিব লাগিব চিম্পল পাষ্টত থাকিব লাগিব অথবা কৰস্পণ্ডিং পাষ্ট একৰ্ডিং টু দ্য চিম্পল পাষ্ট ফৰ্ম অফ ৰিপৰ্টিং ক্লজ কৰস্পণ্ডিং পাষ্ট থাকিব কৰস্পণ্ডিং পাষ্ট মানে কি যদি ৰিপৰ্টেড স্পীচ প্ৰেজেণ্ট ইনডিফিনিটত আছে ইনডাইৰেক্ট কৰোঁতে সেই স্পীচটো ষ্টেটমেণ্টলৈ পৰিৱৰ্তন হওঁতে চিম্পল পাষ্ট হ'ব অথবা পাষ্ট ইনডিফিনিট হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট কণ্টিনিউৱাছ হ'ব প্ৰেজেণ্ট পাৰফেক্ট থাকিলে পাষ্ট পাৰফেক্ট হ'ব হয়নে চ' কৰস্পণ্ডিং পাষ্ট চ' ইয়াত আমি চাওঁ উড বি প্ৰেজেণ্টেড দ্য নেক্সট ডে এইটো এটা আমাক কাৰেক্ট অপশ্যন যেন লাগিছে হয়নে বি নম্বৰ অপশ্যনটো আমি চাওঁ আমি কাৰণ এটা চাইটো ডাইৰেক্ট এলিমিনেট কৰিব নোৱাৰোঁ চ' উড হেভ বিন প্ৰেজেণ্টেড দ্য নেক্সট ডে এতিয়া চাওক সদায় মনত ৰাখিব যে উড হেভ বিন শুড হেভ বিন এইবিলাক হ'ল কণ্ডিশ্যনেল এক্সপ্লেনেশ্যনছবোৰ হয়নে উড হেভ বিন এতিয়া ডেট মিনছ হোৱাট যদি হেড ব্যৱহাৰ হৈছিলে আগত হয়নে যদি এটা ক্লজটো হেড হৈ আছে আৰু কণ্ডিশ্যনেল ক্লজ হেড হ'লে ইফালে কি হ'ব উড হেভ বিন হ'ব হয়নে নহয় চ' ইন দ্যাট কেছ ইয়াততো কণ্ডিশ্যনেল ক্লজ ব্যৱহাৰ হোৱা নাই ইয়াতো প্লেইন এটা চিম্পল পাষ্ট মানে আমাৰ টেন্স ব্যৱহাৰ হৈছে চ' ইয়াত ইয়াৰ অপশ্যনটো কাৰেক্ট নহ'ব যদি ইফ দ্য টিচাৰ হেড ট'ল্ড আছ হয়নে ইফ দ্য টিচাৰ হেড ট'ল্ড আছ দেন উড হেভ বিন হ'লে হয় কাৰণ সেই ক্ষেত্ৰত কেনেধৰণৰ কণ্ডিশ্যন ক্ৰিয়েট হ'ব কণ্ডিশ্যনেল মানে হ'ল য'ত টাইম আৰু একশ্যন দুটাই অৰিজিনেল নহয় বাস্তৱ নহয় অবাস্তৱ হয় সেই ক্ষেত্ৰত আমি জাষ্ট ইমেজিনহে কৰোঁ আৰু তাৰ মতে আমি ছেটেল কৰি দিওঁ হ'লহেঁতেন যদি তুমি মোক ইনভাইট কৰাহেঁতেন মই গ'লোহেঁতেন তুমি ইনভাইটো কৰা নাই মই যোৱাও নাই হয়নে তাত আমি একশ্যনক এষ্টাব্লিছড একশ্যন বুলি ক'ব নোৱাৰিম বিকজ ইট ইজ কণ্ডিশ্যনড অন গিভেন টাইম ফ্ৰেম হয়নে তুমি মাতা হ'লে তুমি ইনভাইট কৰা হ'লে মই গ'লোহেঁতেন তাত একশ্যনৰ এষ্টাব্লিছমেণ্ট হোৱা নাই কমপ্লিশ্যনো হোৱা নাই কোনো ধৰণৰ এক্সিকিউশ্যন হোৱা নাই সেইটো কেৱল এটা আনুমানিক অথবা এটা এক প্ৰকাৰৰ কি কওঁ এজিউমড এক্সপ্লেনেশ্যন হয় সেই বিষয়ে আমি কণ্ডিশ্যনেল যেতিয়া আমি টেন্স বিতংকৈ কৰিম আমি গোটেই ষ্ট্ৰাকচাৰবোৰ চাৰিটা ষ্ট্ৰাকচাৰ আছে সেই গোটেই ষ্ট্ৰাকচাৰবোৰ আমি ভালকৈ চাম চ' 3 নম্বৰ অপশ্যন চেল বি প্ৰেজেণ্টেড ডাইৰেক্ট ভুল হ'ব আমাৰ প্ৰথম নিয়ম মতে আমি জানো যে কৰস্পণ্ডিং পাষ্ট লাগিব শুড বি প্ৰেজেণ্টেড টুমৰো হ'লে হয় শুড বি প্ৰেজেণ্টেড টুমৰো হ'লে হয় কাৰণ শুড আমি ডাইৰেক্ট নেৰেশ্যনতো শুড ব্যৱহাৰ কৰিব পাৰিম ইনডাইৰেক্ট নেৰেশ্যনতো শুড ব্যৱহাৰ কৰিব পাৰিম কিন্তু আমাৰ চেন্সটো হ'ব লাগিব উচিত অনুচিতৰ কথাটো উচিত অনুচিত হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব সেই ক্ষেত্ৰত ইয়াত দ্য টিচাৰ ট'ল্ড আছ ডেট দ্য প্ৰাইজ শুড বি প্ৰেজেণ্টেড টুমৰো সেইটো আমাৰ সেই ক্ষেত্ৰত ফিট নহয় উচিত অনুচিতৰ ব্যাখ্যা ফিট নহয় টিচাৰে কৈছিল যে অহাকালি মানে প্ৰাইজ দিয়াটো উচিত হ'ব তেনেধৰণৰ কথা নহয় ইয়াত কৈছে যে ইট ইজ আ কমপ্লিট এন এছাৰশ্যন এটা কমপ্লিট এটা মানে এক্সপ্ৰেশ্যন হয় যে কোৱা হৈছিল যে প্ৰাইজ অহাকালি দিয়া হ'ব হয়নে সেই ক্ষেত্ৰত যাব ইয়াত এই শুড বিটো উচিত অনুচিতৰ কেছত ব্যৱহাৰ হোৱা নাই ওৱান অফ দ্য অপশ্যনছ কেন বি ডেট শুড বিও এটা অপশ্যন হিচাপে আপোনালোকে ৰাখিব পাৰে ইনকাৰেক্ট নহয় কিন্তু the most accurate would be A, option A, which fits the structure of the sentence at the same time which fits with the structure of the narration also. Question number 22. Reached there when he arrived. খালি ঠাই আছে তাৰপিছত reached there when he arrived. এতিয়া চাওক আমি জানো যে যেতিয়া past perfect tense আমি ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া past perfectত কেতিয়াবা দুটা টেন্সো আহে সাধাৰণতে কি হয় অতীতৰ কোনো এটা চাৰ্টেন টাইমত কমপ্লিশ্যন অফ এন একশ্যন বুজাবৰ কাৰণে ফ'ৰ্চড অন কমপ্লিশ্যন অফ এন একশ্যন আৰু যদি পাষ্ট ইনডিফিনিট কওঁ
অকাৰেঞ্চ অফ এন একশ্যন, কোনো এটা একশ্যন হৈছিল বুলি ক'বলৈ, কোনো এটা পইণ্ট অফ টাইমত চাৰ্টেন টাইমত কোনো এটা একশ্যন হৈছিল বুলি যদি কওঁ, হোৱাটো যদি আমি এমফেচাইজ দিওঁ পাষ্ট ইনডিফিনিট হ'ব। কিন্তু একশ্যন সম্পূৰ্ণ হৈছিল, কমপ্লিশ্যন হৈছিল, পাৰফেকশ্যন হৈছিল, পাৰফেক্টলি কমপ্লিটেড একশ্যন কোনো এটা গিভেন পইণ্ট অফ টাইম ইন পাষ্ট, তেতিয়া আমাৰ ফ'ৰ্চটো থাকিব ইন কমপ্লিশ্যন, সম্পূৰ্ণতাত, সম্পন্ন হোৱাত আমাৰ মানে ফ'ৰ্চটো থাকিব, তেতিয়া আমি পাষ্ট পাৰফেক্ট টেন্স লৈ আহোঁ। কিন্তু পাষ্ট পাৰফেক্ট টেন্সত কেতিয়াবা কি হয়, আমি সময়ৰ ব্যৱধানটো মিলাবৰ কাৰণে, কেতিয়া কোনটো কাম হৈছিল সেইটো বুজাবৰ কাৰণে, ভালকৈ বুজাবৰ কাৰণে আমি দুটা টেন্সৰ সহায় ল'বলগীয়া হয়। পাষ্ট ইনডিফিনিট আৰু পাষ্ট পাৰফেক্ট দুয়ো পৰিপূৰক হিচাপে আমি কেতিয়াবা ব্যৱহাৰ কৰিবলগীয়া হয়, ডিপেণ্ডেণ্ট হিচাপে ব্যৱহাৰ কৰিবলগীয়া হয়। কাৰণ পাষ্ট ইনডিফিনিটত হোৱা একশ্যনৰ আগে আগে যদি পাষ্ট পাৰফেক্টৰ একশ্যন হৈছে সেইটো বুজাবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। এই ক্ষেত্ৰত চাওকচোন, হুৱেন হি এৰাইভড, এইটো পাষ্ট ইনডিফিনিটৰ মানে চেণ্টেন্স হয়। হুৱেন হি এৰাইভড, তাত মানে তেখেত আহি পাইছিল, আহি পোৱা কথাটো মানে তাত মানে এমফেচাইজ দিয়া হৈছে। আৰু ৰিচডটো হ'ল গৈ পোৱাটো কমপ্লিশ্যনৰ ক্ষেত্ৰত, মানে গৈ পোৱা কামটো শেষ হৈছিল, সেই কমপ্লিশ্যনৰ এমফেচিছ দি পেলাই কোৱা হৈছে। সেইকাৰণে তেখেত আহি পাওঁতে তেখেত গৈ পাইছিল, মানে কি তেখেত গৈ পোৱাটো প্ৰথমে হৈছিল, নহয় জানো? তেখেত আহোঁতে যেতিয়া তেখেত আহিছিল, তেখেত অলৰেডি গৈ পাইছিল তাত, হয়নে? চ' ৱেন হি এৰাইভ, যেতিয়া তেখেত আহি পাইছিল অথবা আহিছিল, তেতিয়া প্ৰথম মানুহজন অলৰেডি তাত গৈ পাইছিল, সেই একশ্যনটো আগত হৈছে। সেইকাৰণে এইটো পাৰফেক্ট, পাষ্ট পাৰফেকশ্যন অফ দ্য একশ্যনক আমি এমফেচাইজ দি পেলাই চাব লাগিব। এতিয়া যদি এইটো হ'ল এটা নিয়ম, হয়নে? পাৰফেক্ট আৰু টেন্সৰ মানে চিম্পল পাষ্টৰ। ছেকেণ্ড নিয়মটো আমি চাব লাগিব, ইয়াত নিয়ম হাৰ্ডলি হ'ল এটা এডভাৰ্ব, নহয় জানো? হাৰ্ডলিক যেতিয়া আমি ব্যৱহাৰ কৰোঁ তেতিয়া ষ্টেটমেণ্টটো নেগেটিভ হ'ব, বিকজ হাৰ্ডলিয়ে প্ৰায় নোহোৱাটো বুজাব। প্ৰায় নোহোৱা ফালে হাৰ্ডলি, ছেলডম, মেয়াৰলি এইবিলাক কি হয়, লিটল, হয়নে নহয়? এইবিলাক মানে অলমষ্ট নেগেটিভ ষ্টেটমেণ্ট এটা কৰি দিব। একচুৱেলি আমাক নেগেটিভ ষ্টেটমেণ্টহে আমি গম পাম, অলমষ্ট মানে তেখেত হাৰ্ডলি গৈ পাইছিল মানে গৈ নোপোৱা কোনো অৰ্থ নাই, একচুৱেলি পোৱা নাছিল, সেই অৰ্থতে আমি লৈ যাব লাগিব চেণ্টেন্সক, হয়নে? এতিয়া চাওক, হাৰ্ডলি এজ এন এডভাৰ্ব, জেনেৰেলি এডভাৰ্বৰ এটা নিয়ম কি, যে ষ্টেটমেণ্ট এটাত অথবা চেণ্টেন্স এটাত আমি এডভাৰ্বক যিকোনো ঠাইত ব্যৱহাৰ কৰিব পাৰোঁ, এডভাৰ্ব আমি আগে পিছে কৰিব পাৰোঁ। মানে ধৰি লওক গ্ৰুপ অফ ৱৰ্ডছৰ ভিতৰত সোমাই নপৰে, ফ্ৰেজৰ ভিতৰত সোমাই নপৰে, অথবা কোনো এটা ইডিয়মছৰ ভিতৰত সোমাই নপৰে, কিন্তু ক্লাছেছ অফ ৱৰ্ডৰ ক্ষেত্ৰত এটা ক্লাছৰ আগে আমি যিকোনো ঠাইত আমি ব্যৱহাৰ কৰিব পাৰোঁ। মই যদি এক্সাম্পল কওঁ, আই অলৱেজ গ' টু স্কুল, অলৱেজ আই গ' টু স্কুল, আই গ' টু স্কুল অলৱেজ, হয়নে? আই গ' অলৱেজ টু স্কুল, তেনেকৈও কয় কিছুমানে। চ' অলৱেজ এজ এন এডভাৰ্ব কেন বি ইউজড এট এনি পইণ্ট, এট এনি মানে প্লেচ ইন আ চেণ্টেন্স। সেইটো এটা মানে এডভাৰ্বৰ সুকীয়া নিয়ম হয়। সেইকাৰণে ইয়াত দিছে হাৰ্ডলি হেড হাৰ্ডলি আই হেভ হাৰ্ডলি, আই হেড হাৰ্ডলি। সেইকাৰণে এইটো চাৰিটাই অপশ্যন কাৰেক্ট যেন লাগে, হয়নে? কিন্তু আমি চাম চেণ্টেন্সৰ পেটাৰ্ণত। এতিয়া চাওক, পাষ্ট ইনডিফিনিটৰ লগত আমি এটা কনফাৰ্ম হৈ গৈছোঁ যে পাষ্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো আমাক লাগিব। তেনেহ'লে আমি অপশ্যন চি আৰু অপশ্যন চিটো আমি এলিমিনেট কৰি লওঁ ইয়াৰ পৰা। এতিয়া হাৰ্ডলি হেড আই ব্যৱহাৰ কৰিলে কি হ'ব, যে হেডটো হ'ল অক্সিলেৰী, নহয় জানো? অক্সিলেৰীয়ে কি কৰে, যেতিয়া ডু ভাৰ্ব নাথাকে, অক্সিলেৰী যদি আমি ছাবজেক্টৰ আগত লৈ আহোঁ সেইটোৱে ইণ্টাৰগেটিভহে কৰি দিয়ে, অথবা ডু ভাৰ্ব নাথাকিলে অক্সিলেৰীৰ পিছত যদি আমি নট লগাই দিওঁ কি হ'ব, নেগেটিভহে হ'ব। ইয়াত চাওকচোন, হাৰ্ডলি হেড আই বুলি ছাবজেক্টৰ ঠিক আগত আনি দিছোঁ আমি অক্সিলেৰীক। চ' এইটোৱে একচুৱেলি প্ৰিফাৰেবলি গ্ৰামাটিকেলি এটা ইণ্টাৰগেটিভ চেণ্টেন্সে ক্ৰিয়েট কৰিলে হয়, যিটো আমাৰ ইয়াত দিয়া হোৱা নাই। চ' এই অপশ্যনটো আমি নলওঁ। ছেকেণ্ড, হাৰ্ডলি আই হেড। এতিয়া হাৰ্ডলি আমি যেতিয়া ব্যৱহাৰ কৰিছোঁ এডভাৰ্বে সাধাৰণতে এডজেক্টিভ অথবা প্ৰেডিকেটিভ এডভাৰ্ব অথবা প্ৰেডিকেটিভ এডজেক্টিভে কি কৰে, তাৰ ইমিডিয়েটলি ফল'য়িং ৱৰ্ড যিটো হয় ক্লাছ অফ ৱৰ্ড, তাক মডিফাই কৰে। এডজেক্টিভ যদি নাউনৰ ঠিক আগত বহিছে নাউনটো মডিফাই হ'ব, এডভাৰ্ব যদি ঠিক আগত ছাবজেক্টৰ আগত বহিছে তেনেহ'লে ছাবজেক্ট মডিফাই হ'ব, মানে নাউন মডিফাই হ'ব পাৰে, অথবা কোনো এটা ভাৰ্ব মডিফাই হ'ব পাৰে, হয়নে? চ' হাৰ্ডলি আই বুলি কওঁতে মইহে অলপ সেইটো চেন্সত যাব। হাৰ্ডলি আই বুলি ক'বলৈ যাওঁতে মোৰ ফ'ৰ্চ ইজ গিভেন অন আই, সেইকাৰণে এই অপশ্যনটো আমি মষ্ট একুৰেট বুলি নলওঁ। 3 নম্বৰত আমি যাওঁ, আই হেড হাৰ্ডলি, তাৰপিছত ইমিডিয়েট ফল'য়িং ৱৰ্ড ৰিচড, হয়নে? চ' ৰিচক কি কৰিছে, ৰিচ ভাৰ্বক হাৰ্ডলিয়ে মডিফাই কৰিছে। পাইছিলোঁ মানে ইমান জাষ্ট মানে পোৱা নাই বুলি ক'ব পাৰিম আমি, হাৰ্ডলি ৰিচড, হয়নে? চ' দ্য মষ্ট কাৰেক্ট অপশ্যন উড বি অপশ্যন ডি,
চি দিলেতো ডাইৰেক্ট ভুল হ'ব, এ দিলেও ভুল দিব পাৰে, বি দিলেও ভুল দিব পাৰে এক্সামিনাৰে, কিন্তু ডি দিলে কোনো পদে ভুল নিদিয়ে। ইয়াৰ পিছত আমি চাওঁ 23 হি আস্কড মি ইফ হি, তাৰপিছত খালী ঠাই আছে হয়নে। গোটেইকেইটা কুৱেশ্যন নেৰেশ্যন টেন্স এইটো আধাৰত দিছে, ষ্ট্ৰাকচাৰত দিছে। এতিয়া ৰিপৰ্টিং স্পীচটো আমাৰ আছে পাষ্ট ইনডিফিনিট। আমি তিনিটা কথা চাব লাগিব নেৰেশ্যনত সদায়, ৰিপৰ্টিং ৱেডাৰ দ্য চেণ্টেন্স ইজ ষ্টেটমেণ্ট অৰ ইণ্টাৰগেটিভ অৰ এক্সক্লেমেটৰী অৰ এনিথিং এলছ, আৰু তাৰপিছত আমি চাব লাগিব টেন্স। চ' ইয়াত আমি গম পাইছোঁ ব্যৱহাৰ হৈছে ইফ হয়নে। ইফ বা ৱেডাৰ আমাৰ কিহত ব্যৱহাৰ হয়, ইণ্টাৰগেটিভ চেণ্টেন্সত ব্যৱহাৰ হয়। ইণ্টাৰগেটিভ চেণ্টেন্সৰ কোনটো পেটাৰ্ণত ব্যৱহাৰ হয়, যদি চেণ্টেন্সটো য়েছ নো হয়। য়েছ নো চেণ্টেন্স কোনবোৰ হয়, য'ত অক্সিলেৰী অথবা ডু ভাৰ্বৰ সহায় লৈ পেলাই কুৱেশ্যন কৰা হৈছে, WHৰ সহায় লৈ পেলাই কুৱেশ্যন কৰা হোৱা নাই হয়নে। তেনেহ'লে আমাক অক্সিলেৰী থকা চেণ্টেন্সটো আমি ইয়াত বিচাৰিব লাগিব হয়নে। ইয়াত চাওক হি আস্কড মি ইফ, এইটো পাষ্ট ইনডিফিনিট টেন্সৰ ৰিপৰ্টিং ভাৰ্ব হৈ আছে হয়নে। তেনেহ'লে আমাৰ ইফালে কি আহিব, কৰস্পণ্ডিং পাষ্ট লাগিব, মানে পাষ্ট ফৰ্মটো লাগিব। কেন পাষ্ট ফৰ্ম নহয়, অপশ্যন বি ইনকাৰেক্ট হয়নে। উইল পাষ্ট ফৰ্ম নহয়, অপশ্যন এ ইনকাৰেক্ট। মে পাষ্ট ফৰ্ম নহয়, অপশ্যন ইনকাৰেক্ট নহয় জানো। তেনেহ'লে আমাৰ লগত ডি অপশ্যনটো আছে, চেল আৰু শ্বুড হয়নে। এতিয়া চেলৰ যদি আমি চেল আই চাৰ্ট দ্য উইণ্ড', যদি এনেকৈ থকা হ'লে হি ছেইড টু মি চেল আই চাৰ্ট দ্য উইণ্ড', তেনেহ'লে ইয়াত ইনডাইৰেক্টত কি হ'ব, ই আস্কড মি ইফ হি শ্বুড চাৰ্ট দ্য উইণ্ড' হয়নে। চ' এইটো আমাৰ এবছলুটলি কাৰেক্ট ফিট হৈছে, অপশ্যন নম্বৰ ডি উড বি দ্য কাৰেক্ট অপশ্যন। ইয়াৰ পিছত চাওক কেন এই কাৰণে নহয়, কেন আৰু এটা ক্ষেত্ৰত যদি কুডো দিয়া হ'লে মই সেইটোও অপশ্যন কাৰেক্ট হিচাপে নল'লোঁ হয়, কাৰণ কোনে দৰ্জা বন্ধ কৰিব নোৱাৰে কওকচোন, চবেই পাৰিব নোৱাৰে জানো। সেইটো এবিলিটিৰ কথাটো সোধা নাই, তাতো পাৰ্মিশ্যনহে লৈছে। চ' পাৰ্মিশ্যনৰ ক্ষেত্ৰত আমি মে অথবা চেল ব্যৱহাৰ কৰোঁ। ধৰি লওক যদি ক্ৰিকেট মেটচ হৈ থাকোঁতে কি হ'ল, বৰষুণ দিলে, খেল অলপ সময়ৰ কাৰণে ৰখিলে, তাৰপিছত যদি আম্পায়াৰে আৰু যদি অথবা কেপ্টেইনে গৈ পেলাই আম্পায়াৰক সুধিবলগীয়া হয় কেন আই ষ্টাৰ্ট দ্য মেচ বুলি নকওঁ নহয় তেতিয়া, কাৰণ আমি উইকেন, আমাৰ এবিলিটি আছে, আমাৰ কেপাবিলিটি আছে, ক্ষমতা আছে ষ্টাৰ্ট কৰা, আমি পাৰ্মিশ্যনহে ল'ম। চেল আই ষ্টাৰ্ট দ্য মেচ অৰ চেল উই ষ্টাৰ্ট দ্য মেচ লাইক ডেট। চ' পাৰ্মিশ্যন লোৱাৰ ক্ষেত্ৰতে আমি শ্বুড অথবা উচিত অনুচিত বিবেচনা কৰি বন্ধ কৰি দিয়াটো উচিত হ'বনে, অথবা মই কৰি দিব পাৰিমনে খিৰিকীটো, তেনেকৈ সুধিছে। সেইকাৰণে শ্বুড উড বি দ্য মষ্ট পাৰফেক্ট অপশ্যন হিয়াৰ ইন আইদাৰ কেছেছ, কৰস্পণ্ডিং পাষ্ট ল'লেও অথবা উচিত অনুচিতৰ কণ্টেক্স ল'লেও। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 24 হি বট আ নিউ পেয়াৰ অফ শ্বুজ লাষ্ট মান্থ বাট দে আৰ অলৰেডি ডেছ আউট। এতিয়া চাওক ইয়াত আমি কি চাম যে যিটো খালী ঠাই পূৰ কৰিব দিছে সেই চেণ্টেন্সটো পেচিভত আছে হয়নে। আৰু ষ্টেটমেণ্টটো হ'ল কি, যে প্ৰথম ষ্টেটমেণ্টটো হ'ল পাষ্ট ইনডিফিনিট আৰু ছেকেণ্ড ষ্টেটমেণ্ট, মানে ষ্টেটমেণ্ট বুলি মই ক্লজকেইটা ক'ব বিচাৰিছোঁ। প্ৰথম চেণ্টেন্সটো যিটো প্ৰথম ক্লজটো পাষ্ট ইনডিফিনিটত আছে, আৰু ছেকেণ্ড ক্লজটো কি আছে, মানে কম্পাউণ্ড চেণ্টেন্স হয় এইটো হয়নে। চ' দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ হৈ আছে। ছেকেণ্ড ক্লজটো আছে পেচিভত লগতে কিহত আছে, চিম্পল প্ৰেজেণ্টত পেচিভত আছে। চ' গান পেচিভ ফৰ্ম হয়, কিন্তু অলৰেডি গান আউট আমি ব্যৱহাৰ নকৰোঁ, কাৰণ গান আউটৰ অৰ্থ এইটো নহয় যিটো ইয়াত বিচাৰিছে হয়নে। ইয়াত ফেশ্বন আউট হ'ব পাৰিলে হয়, মানে কি ফেশ্বন আউট মানে যাৰ সময় পাৰ হৈ গৈছে নহয় জানো, কিন্তু ফেশ্বন ৱৰ্ডটো চাওকচোন পাষ্ট পাৰ্টিচিপল হৈ থকা নাই হয়নে, প্ৰেজেণ্ট ইনডিফিনিটত আছে। আৰু আমি যদি পেচিভ কৰিবলগীয়া হয় সদায় ভাব পাষ্ট পাৰ্টিচিপল ফৰ্মটোহে ব্যৱহাৰ কৰোঁ, পাষ্ট পাৰ্টিচিপল ফৰ্ম। চ' ডি অপশ্যন কাৰেক্ট নহ'ব, এ অপশ্যন কাৰেক্ট নহ'ব, নকড আউট কাৰেক্ট নহ'ব। পেয়াৰ অফ শ্বুজক নকড আউট কোনে কৰেনো, সেইটো মানে কোনো ৱৰ্ড অৰ্ডাৰ অথবা মিনিংফুল ৱৰ্ড অৰ্ডাৰ নহ'ব, মিনিংফুল ষ্ট্ৰাকচাৰ অফ চেণ্টেন্স নহ'ব হয়নে, তাৰ চিমেণ্টিক্সটো মিনিংফুল নোলাব একচুৱেলি। চ' অপশ্যন চি উড বি দ্য মষ্ট একুৰেট ওৱান আউট। চ' ইয়াৰ পিছত চাওক কুৱেশ্যন নম্বৰ 25 মে আই ন' হু আই এম টকিং টু whom I am talking, whom I talk to, who I have talked to. এতিয়া চাওক হুৰ দুটা ব্যৱহাৰ, আমি ইয়াত হু ছাবজেক্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ আৰু অবজেক্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ হয়নে। চ' গ্ৰামেটিকেল ৰুলছত হু হ'ল ছাবজেক্ট, হুম হ'ল অবজেক্ট হয়নে। অবজেক্ট ইউজড এজ দ্য অবজেক্ট অফ এ ভাৰ্ব একচুৱেলি অৰ প্ৰিপজিশ্যন হয়নে। এতিয়া আমাৰ চেণ্টেন্সত আই এম টকিং টু হুম,
word যিটো হয় the whom word to is the object of the preposition to toৰ কাৰণে object হৈ আছে হয়নে সেইকাৰণে যিবিলাক ক্ষেত্ৰত যিবিলাক সেন্টেন্সত whom বুলি দিছে যিবিলাক অপচনত whom বুলি দিছে সেইবিলাক আমি কাৰেক্ট হিচাপে লম who আমাৰ কাৰেক্ট ফৰ্ম নহব ইয়াত মেইন কথাটো হয়নে এতিয়া who কেনে ক্ষেত্ৰত হলে হয় যদি সাবজেক্ট হিচাপে সাবজেক্টিভ কাৰণ মইতো অলৰেডি আছো এ সাবজেক্ট মে I am already there as a subject now I am referring to a person who becomes object for me কাৰ লগত মই কথা পাতি আছো সো মই এটো কিহত লিখিম যে প্ৰেজেন্ট কন্টিনিউয়াছত লিখিম কাৰণ মই জানো মই জানিব পাৰোনে মই কাৰ লগত কথা পাতি আছো যদি মই অলৰেডি জানিছো প্ৰেজেন্ট পাৰফেক্টত আমি এই কাৰণে নিলিখো কাৰণ প্ৰেজেন্ট পাৰফেক্টত কমপ্লিশন অৰ পাৰফেকশন অফ এন একচনৰ ওপৰত ফোর্স দিয়া হয় যদি মই অলৰেডি জানিছো তেতিয়াহে মই সেই ক্ষেত্ৰত গলোহেতেন আৰু যদি মই অলৰেডি জানিছো গম পাইছো কাৰ লগত কথা পাতি আছো মই কিয় খুদিম হয়নে সেইকাৰণে প্ৰেজেন্ট কন্টিনিউয়াছত যাব so to whom I am talking option number B will be the most accurate one here কাৰণ আমাৰ কন্টিনিউয়াস ফৰ্মো লাগিব হয়নে at present I am asking this that is why এতিয়া he had begun to develop the qualities that he dash in later years হয়নে so এটা আছে আমাৰ past perfector হয়নে আৰু ডেটাৰ পিছৰ মানে যেটো ক্লজ আছে হেতু আমাৰ কি হ'ব হেতু বিচাৰিছে এটা সব যদি past perfector লগত যদি এড কৰিব লগিয়া হয় পাস্টৰ ফৰ্মে আহিব হয়নে ইয়াত দিয়া চাৰিটা অপচনক আমি এটা এটাকে ব্ৰেকডাউন কৰি চাম সব was going to be needed হয়নে এটো কি হয় এটো এটা ফ্ৰেজ হয় ইন দা পেসিভ ভয়েস নহয় জানো আৰু হেকানে এটো স্ট্ৰাকচাৰত ফিট নকৰে স্ট্ৰাকচাৰ অফ সেন্টেন্সত এটো ফিটিং নাহে কাৰণ ইয়াত কোৱালিটিজ ডিসক্ৰাইব কৰি আছে সো নিজে নিজৰ কোৱালিটি হিমসেলফ উড বি নিডেড বুলি এনেকে আমি লিখা নাই হয়নে কাৰণ ইয়াত তেখেতৰ নিজৰ কোৱালিটি হে ডিসক্ৰাইব কৰি আছে এটো কোনোবাই পাবলগিয়া কোৱালিটি নহয় যে তেখেতে পেসিভ ফৰ্মত লৈ যাব হয়নে নিজে নিজকে পোৱা কোৱালিটিৰ কথা যদি লিখিবলগিয়া হয় এনে ক্ষেত্ৰত আমি পেসিভ স্ট্ৰাকচাৰ দি থাকিব নালাগে ইট ডাজন্ট ফিট একচুয়ালি হয়নে because he which is describing qualities he himself would need someday so it's not something that not qualities that would be needed by someone else so সেই ক্ষেত্ৰত এটো ইনকারেক্ট স্ট্ৰাকচাৰ হ'ব 4 নম্বৰ আৰু পেসিভ লিখিবলৈ যাওতে আমি যদি একটিভ ফলো কৰিছো কমপ্লেক্স সেন্টেন্সত it's better to write the second sentence the like a dependent clause also অথবা in both the clauses যেটো এটা স্ট্ৰাকচাৰত আছে একটিভত আছে যদি একটিভতে লিখিলে বেছি সুইটেবল আৰু বেছি ফিটিং লাগিব তাৰ পিছত had gone to need এটো গ্ৰামাটিক্যালি ইনকারেক্ট আৰু awkward দেন লগা নাই জানো past perfect tense had gone commonly কেতিয়াও to need মানে ইনফিনিটিভৰ লগত ব্যৱহাৰ নহয় এটো কনটেক্সটো নহব হয়নে তাৰ পিছত was going to need যেটো হয় এটো ইনকারেক্ট হয় গ্ৰামাটিক্যালি because less formal আৰু does not convey the same sense of inevitability নহয় জানো inevitable যেটো need হয় হেতুৰ সেই future requirementত যেনেকে was later to need হয়নে হেতু এটা inevitably he will be needing it নহয় জানো তেখেতে মানে সেই বস্তুটো অবিশ্যম্ভাৱী হিচাপে অথবা নিৰ্দিষ্টভাৱে বিচাৰিবই লাগিলে হয় তেখেতক প্ৰয়োজন হ'বই সেই কথাটো অথবা সেই ফোর্সটো was going to need নিদিয়ে ইয়াত because it is less formal আৰু সেই ডাইৰেক্ট সেন্স টু কনভে নকৰে হয়নে আৰু তেখেতে কিছুমান কোৱালিটি ডেভেলপ কৰি আছিল যেটো তেখেতক পিছত প্ৰয়োজন হৈছিল মানে কি সেই ডেভেলপ কৰাৰ লগত সেই প্ৰয়োজন হোৱা কথাটো ওতপ্ৰোত সম্বন্ধ আছে হেকাৰণে সেই ক্ষেত্ৰত going to need এটো কবলৈ যাওতে বেছি ফৰ্মাল এটা এপ্ৰোচ টু আহিব was later to need হলে certainly অথবা inevitably he will be requiring that in future requirement of বেছি মানে ক্লিয়াৰিফাই কৰিব সেই ক্ষেত্ৰত আৰু হেকাৰণে the correct option যেটো হয় was later to need ইয়াৰ because ইয়াৰ appropriate হোৱাৰ কাৰণ আছে সব প্ৰথম কথাটো হল tense agreement the past perfect যেটো ব্যৱহাৰ কৰিছো আমি had begun already এটা সিকোয়েন্স সেট কৰি দিছো আমি অলপ আগত ডিসকাস কৰিছো যে অতীতত যদি দুটা একশনৰ সিকোয়েন্স হৈ আছে প্ৰথমে হোৱা একশন আমি past perfectত লিখিলে পিছৰ একশনটো আমি নিজে নিজে কিহত লৈ আহিম past indefiniteত লৈ আহিম হয়নে সো হেকাৰণে যদি ইভেন্টছৰ মানে সিকোয়েন্সটো যদি আমি চাও had begunৰ পিছত was later to need সিকোয়েন্সত ডাইৰেক্ট ফিট হ'ব কাৰণ এটোৱে কি ইন্ডিকেট কৰিব a future requirement relative to the past time সেই past timeৰ লগত ৰিলেটিভ কৰি পেলাই আমি চালে future requirementত কি প্ৰয়োজন হল হেতেন অথবা লাগিছিল সেই কথাবোৰ সেই ৰিকুৱাৰমেন্টবোৰ তেখেতে আগতে ডেভেলপ কৰিছিল সো ডেভেলপ হোৱা কামটো আমি পাৰফেক্টত লিখিছো আৰু পাছত প্ৰয়োজন হোৱা কামটো আমি পাষ্ট ইনডিফিনিটত লিখিছো
আৰু ইয়াত আমি এটা ফৰ্মেলিটি অথবা ক্লাৰিটিৰ কথাও আহে was later to need clearly and formally conveys that the qualities he developed would be necessary in the future. সেই নেচেচিটিৰ ফ'ৰ্চটো ইয়াত আছে was going to be need অথবা was going to be needed সেইটো পেটাৰ্ণত সেই নেচেচিটিৰ ফ'ৰ্চটো নাথাকিব ইয়াৰ পিছৰ কুৱেশ্যনটো চাওঁ আমি he promised dash me a post in his department so ইয়াত কি হৈছে এটা অলৰেডি পাষ্ট ইনডিফিনিট বাক্যটো আছে পাষ্ট ইনডিফিনিট এটা ষ্ট্ৰাকচাৰটো আছে he promised তাৰপিছত আমি আমাৰ হাতত টু ইনফিনিটিভ থকা যদি ভাৱটো আমি লৈ আহোঁ আটাইতকৈ পাৰফেক্ট হ'ব হয়নে কাৰণ অলৰেডি আমাৰ লগত এটা প্ৰিন্সিপাল ভাৰ্ব আছে নহয় জানো মেইন ভাৰ্বটো অলৰেডি আছে চ' দুটা মেইন ভাৰ্ব একেটা ষ্ট্ৰাকচাৰত নাহিব আনটিল এণ্ড আনলেছ ইট ইজ এ কম্পাউণ্ড চেণ্টেন্স হয়নে চ' টু হেভ গিভেন এইটো নহ'ব বিকজ টু হেভ গিভেন ইজ এ পাৰফেক্ট টেন্সৰহে মানে এক্সপ্লেনেশ্যন হয় প্ৰেজেণ্ট পাৰফেক্টৰ টু ইনফিনিটিভহে হয় চ' এইটো কাৰেক্ট নহয় কাৰণ এইটো আমাৰ হাতত অলৰেডি পাষ্ট ইনডিফিনিট টেন্সেৰে আমি বাকী আৰম্ভ কৰিছোঁ তাৰপিছত হেভিং গিভেনো নহ'ব হয়নে কাৰণ হেভিং ডান হেভিং গিভেন এইটো আমি যদি পাষ্ট পাৰফেক্টৰ বাক্যক যদি আমি আকৌ চেঞ্জ কৰিবলগীয়া হয় ফ্ৰেজটো অথবা ক্লজটো সেই ক্ষেত্ৰতে আমি লৈ আহোঁ তাৰপিছত হেভ গিভেন অথবা পাৰফেকশ্যনৰ ক্ষেত্ৰতহে আমি এই হেভিং গিভেনটো আমি লৈ আহোঁ জেৰান ফৰ্মটো হয়নে মানে প্ৰেজেণ্ট পাৰফেক্টৰ ক্ষেত্ৰতো হেভ গিভেনো নহ'ব একেটা অৰ্থত চ' এই ক্ষেত্ৰত টু গিভ উড বি দ্য মষ্ট একুৰেট ওৱান এইটো আপোনালোকে অপশ্যন কাৰেক্ট হিচাপে ল'ব পাৰিব এইটোৱে ইয়াত কমপ্লিটলি ফিট কৰিব হি প্ৰমিছড টু গিভ মি আ পষ্ট ইন হিজ ডিপাৰ্টমেণ্ট হয়নে এইটো এটা চিম্পল চেণ্টেন্স হৈ আছে উইথ দ্য ভাৰ্ব প্ৰমিছ এজ আ প্ৰিন্সিপাল ভাৰ্ব ইয়াৰ পিছত 28 নম্বৰ কুৱেশ্যনটো এন 18-year-old ইজ ডেছ টু ভোট ইন দ্য ইলেকশ্যনছ এজ পাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এতিয়া ইয়াত কাৰেক্ট অপশ্যন একচুৱেলি এ হ'ব অল্ড এনাফ আৰু বাকী কিয় নহ'ব চাওকচোন এজ অল্ড এনাফ এটা কম্পেৰেটিভ ভাৰ্জনত আছে এজ আমি ব্যৱহাৰ কৰোঁ ইয়াত কম্পেৰেটিভ টেন্স মানে কম্পেৰেটিভ চেণ্টেন্স নহয় এইটো কম্পেৰিজনৰ চেণ্টেন্স নহয় সেইকাৰণে সেইটো আমাৰ কাৰেক্ট নহ'ব এনাফ অল্ড এজ এইটো দুটা ষ্ট্ৰাকচাৰ ভুল হৈ আছে কাৰণ অল্ডক যদি আমি মডিফাই কৰিবলগীয়া হয় সদায় এনাফ এডভাৰ্বটো আমি যদি অল্ড এডজেক্টিভক যদি মডিফাই কৰিবলগীয়া হয় পাছত ব্যৱহাৰ কৰি পেলাইহে আমি মডিফাই কৰোঁ সেইকাৰণে এনাফ অল্ড এজ অথবা এনাফ অল্ডটো কাৰেক্ট নহ'ব চ' কাৰেক্ট অপশ্যন এ